হয় আপোনালোকক ধন্যবাদ দিছোঁ যেহেতু এতিয়া যেতিয়া নেকি আমাৰ এইটো লামা কেম্পটো উচ্ছেদ কৰিছে আৰ্মিখিনিক তেতিয়া আমাৰ ধুনীয়াকৈ এতিয়া চাওক আপোনালোকে চাব পাৰিব হাতী ইমান ধুনীয়াকৈ আহিছে পৰিৱেশটো ভাল লাগিছে আমাৰ বন্যপ্ৰাণী আহিছে ইয়াত বৰ্তমান হাতী আহিছে হয়তো চাগে 2-1 বছৰ পিছত চাগে বাঘ চাগো আহিব ইয়াত দেখিবলৈ ভাল লাগিব মানুহে পৰ্যটক বাঢ়িব ইয়াত আৰু ইয়াত যেহেতু আমাৰ এটাই চৰকাৰলৈ এটাই অনুৰোধ ইয়াত যদি এটা ৰিজৰ্ট বনায় তেনে ভাল লাগিব ইয়াত আমাৰ মানে মানুহখিনি আহিব চাবলৈ আহিব সোণাই ৰূপাই অভয়াৰণ্যত মানুহখিনি চাব উপভোগ কৰিব মানে সুন্দৰ প্ৰকৃতিৰ পৰিৱেশ আৰু লগতে মানে বন্যপ্ৰাণী দেখিবলৈ পাব সেয়ে মানে চৰকাৰক ধন্যবাদ দিছোঁ এইখিনি উচ্ছেদ কৰাৰ কাৰণে ধন্যবাদ দিছোঁ আৰু এইখিনি যদি আমাৰ যদি ইয়াত এটা যদি ৰিজৰ্ট বনায় বা আপোনাৰ পৰ্যটক প্লেচ বনায় তেনেহ'লে আমাৰ বহুতখিনি ভাল হ'ব মানে ইয়াত মানে মানুহখিনিৰ আমাৰ যিখিনি মানে গাঁৱৰ ৰাইজ সিহঁতৰ কিবা এটা মানে ইয়াত কৰিবলৈ পাৰিব সিহঁতৰ এটা যদি জীৱিকা এটা কৰিব পাৰিব আপোনালোকৰ তৰফৰ পৰা এতিয়াও ধন্যবাদ দিছোঁ আমাৰ মানে এতিয়া চাওক হাতী ইমান ধুনীয়াকৈ আহিছে সেইদিনাখনো আহিছে আমি ইয়াৰ স্থানীয় বাসিন্দা সেইখিনিয়ে ধন্যবাদ আৰু মিছামাৰীৰ কাৰণে এক গৌৰৱৰ কথা আমাৰ হয় একদম গৌৰৱৰ কথা আমাৰ মিছামাৰী অঞ্চলৰ কাৰণে বহুত গৌৰৱৰ কথা এতিয়া এইখিনি যদি আমাৰ লামা কেম্পটো যদি উচ্ছেদ নকৰিলে হয় লামা কেম্প বুলিয়ে নহয় এইখিনি জেগাত আগতে আমাৰ সম্প্ৰদায়ৰ মানুহখিনি খেতি বাতি কৰি আছিলে এতিয়া খেতি বাতি কৰিব বাধা দিলে আমাৰ যেতিয়া ফৰেষ্টৰে যেতিয়া বাধা দিলে আমিও সহযোগ কৰিছোঁ তেখেতসকলক আৰু গছ ৰোপণ কৰিছে গছ ৰোপণ কৰাৰ কাৰণে আমি ধন্যবাদ দিছোঁ আৰু গছ ৰোপণ কৰাৰ এতিয়া আমাৰ চাওক এতিয়া হাতী আহিছে বাঘ আহিব কেতিয়াবা কিবা আহিব ভাল লাগিব তেতিয়া চাই এইখিনিয়ে আৰু ধন্যবাদ দিছোঁ।